কালি পুলিচৰ গুলিত এজন কাৰ্বি যুৱকৰ মৃত্যু হৈছে আৰু একাংশ কাৰ্বি লোকে দোকান জুই জ্বলাই দিওঁতে দোকানৰ ভিতৰত এজন যুৱক আছিলে। তেওঁ দিব্যাংগ আছিলে আৰু ভৰিখন্দি খোজকাঢ়িব নোৱাৰিছিলে। তেওঁ ওলাই আহিব নোৱাৰিলে আৰু ফলত তেওঁ জীৱনতে অগ্নিদগ্ধ হয়। গতিকে যোৱাকালিৰ ঘটনাত দুজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে আৰু কেইজনমান লোক আহতও হৈছে। আজি ৰাতিপুৱাৰ পৰা পৰিৱেশ যথেষ্ট শান্তিপূৰ্ণ। তাতে আমাৰ ডিজিপিও আছে, এডিশ্যনেল চিফ ছেক্ৰেটাৰীও আছে। মই ভাবোঁ যে পৰিৱেশ নিশ্চয় আজিৰ ভিতৰত উন্নত হ'ব আৰু তাত আৰ্মিও আছে ফ্লেগ মাৰ্চৰ কাৰণে। গতিকে মই ভাবোঁ যে আজি পৰিৱেশ উন্নত হ'ব, কাৰণ এতিয়ালৈকে দিনত 1টা বাজিছে। আজি কোনো নতুন ঘটনাৰ খবৰ নাই।